সেইখন হ'ল ই পোষ্ট মিচিং তো ৰেচনখন উইথড্ৰল কৰিলে বহুতৰে মোবাইলখনত কিমান ৰেচন তুলিলে কিমান চাউল তুলিলে মানে মোবাইলত মেছেজ যায় বহুতৰৰ নাযায় তো কেনেকৈ আমি মোবাইল নম্বৰখন ছেট কৰিলে চাউল উইথড্ৰল কৰিলে মোবাইলত মেছেজ যাব মই ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখাই আছোঁ চ' ভিডিঅ'খন আপোনালোকে চাই থাকক তো মই মেচিনখন প্ৰথমে লগইন কৰি লওঁ মই ফিংগাৰখন দিলোঁ Authenticating shop owner. লগইনখন খুলক Operator login success. লগইন হৈ গ'ল তো আমি আহি গ'লোঁ সেল মেনু আমাক সেল মেনুত যাব নালাগে আধাৰ সাৰ্ভিস আমি ওকে মাৰিলোঁ আৰু আধাৰ বেনিফিচিয়াৰী আমি মোবাইল সেটিং কৰিম যেহেতু আমাৰ মোবাইলৰ নম্বৰখন পুৰণি নম্বৰখন যদি দিয়া থাকে আমি নতুনকৈ নম্বৰ এক্সচেঞ্জ কৰি আৰু মোবাইল নম্বৰখন এক্সচেঞ্জ কৰাৰ লগে লগে আপোনালোকে যিমান চাউল উইথড্ৰল কৰিব মানে যিমানখিনি চাউল উইথড্ৰল কৰিব আপোনাৰ মোবাইলত তো মেছেজখন যাব তো মই এতিয়া মোবাইলতে মাৰিলোঁ ইয়াৰ কাৰ্ড নম্বৰখন বহাব লাগিব তো মই কাৰ্ড নম্বৰখন এখন বহাই লওঁ তো আমি কাৰ্ড নম্বৰখন বহালোঁ তো ওকে মাৰিলোঁ ইয়াত ওকে মাৰাৰ পিছত যিসকলৰ নাম আছে ইয়াত শ্ব' কৰাব তো মই সেই যিজনৰ মানে হেড ফেমিলি দিলে ভাল হয় যেহেতু মই নজৰত দি আছোঁ তো মই আজনৰ নাম সিলেক্ট কৰি দিলোঁ আৰু ফিংগাৰ দিব লাগিব দেই ইয়াত ফিংগাৰ দিলেহে Please place finger on scanner. তো ইয়াত দি দিলোঁ ফিংগাৰ এয়া খোল খাব Please wait. Authenticating fingerprint. তো এয়া খোল খালে চাওক আমাৰ বহুত পুৰণা নম্বৰখন এজন দিয়া আছে 777 যেহেতু আমাৰ এই নম্বৰখন হেৰাই গৈছে বা ৰিজেক্ট হৈ গৈছে আমাৰ নতুন এটা নম্বৰ লৈছোঁ সেই নম্বৰখন আমাক বহাই দিব লাগে তো আমাৰ এয়া মোবাইল নম্বৰ নিউ মোবাইল নম্বৰ আমাক ফিল আপ কৰিবলৈ কৈছে যেটো আপোনাৰ নতুন নম্বৰ আছে সেইটোখন দিলে সেই মোবাইলত OTP যাব তো মই আগত নম্বৰটো বহাই লওঁ তো মই নম্বৰখন বহাই ললোঁ তো ওকে মাৰিলোঁ old yes new already said it ইয়াত হোৱা নাই তো মোৰ আৰু এটা নম্বৰ আছে মই হেতু তো মই বহাই ললোঁ আৰু যেহেতু এই যেটো তো বহাই ললোঁ মই আকৌ সাবমিট মাৰো চাও OTP খন এতিয়া অহা নাই মোবাইল নম্বৰ already said it প্রবলেম দেখে আছে আৰু এটা কাৰ্ডত আমাক চেষ্টা কৰিব লাগিব প্রবলেম এখন হ'ল ইয়াতে মানে নতুন নম্বৰখন দিলেই সেই কাস্টমাৰৰ মোবাইলত OTP খন যাব তাৰপিছত অলৰেডি সাবমিট দেখাব কিন্তু মই এতিয়াও মানে আমাৰ নম্বৰখন আগতে সেটিং কৰা আছিল সেইভাবে কিবা এটা প্ৰবলেম দেখাই আছে তো ভিডিঅ'খন মানে আছিল মই আৰু এটা ভিডিঅ'ত মই দেখাম স্টেপ বাই স্টেপ বা নতুন এজনৰ সাবমিট কৰি দেখাম